সকলোৰে 5খন জিলাৰ পছন্দ আহি পৰে আৰু প্ৰত্যক্ষ কৰি ট্ৰান্সফাৰ নহলেও যদি 3জন বা 4জন বা 5জন লগ লাগিলে এই চেইনটো কমপ্লিট হয় তেনেকৈও আমি আবেদন কৰাৰ লগে লগে কম্পিউটাৰৰ জৰিয়তে তাক এটা সিস্টেমেটিক প্ৰচেছৰ জৰিয়তে কেণ্ডিডেটজনৰ সন্মুখলৈকে আহে যে আপুনি 5খন জিলা বিচাৰিছিলে 5খন জিলাৰ 5 নম্বৰ জিলাখন আপোনাৰ বাবে উপলব্ধ বা 1 নম্বৰ জিলাখন আপোনালোকৰ বাবে উপলব্ধ আৰু যেতিয়াই তেওঁ কনসেন্ট দিব তেতিয়াই আমাৰ হেড অফ দা ডিপাৰ্টমেন্টৰ সন্মুখলৈকে আহি পৰে যে এই দুইজন ব্যক্তি বা এই চেইনটোক আমি অনুমোদন দিব লাগে যাতে স্বাগত সতীৰ্থ পোৰ্টেলে ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেট কৰিব পাৰে এই প্ৰক্ৰিয়াটো সাধাৰণতে অসমৰ বাহিৰে ভাৰতৰ কোনো ৰাজ্য এতিয়ালৈকে গ্ৰহণ কৰা নাই আৰু এই যেটো পদক্ষেপ সৰকাৰী কৰ্মচাৰীৰ মাজত ট্ৰান্সফাৰৰ ক্ষেত্ৰত স্বচ্ছতা এই পদক্ষেপটোৱে বহু সহায় কৰে সৰকাৰী বিষয়া কৰ্মচাৰী বিশেষকৈ আমাৰ সেক্ৰেটাৰিয়েট বা ডাইৰেক্টৰেটত most of the time ট্ৰান্সফাৰ বিচৰা কৰ্মচাৰী তেওঁলোকৰ পিতৃ মাতৃ তেওঁলোকৰ বন্ধু বান্ধৱে কাৰ্যালয়টোত আহি বিভিন্ন জনক হেঁচা প্ৰয়োগ কৰে মাজৰ মানুহৰ সৃষ্টি হয় আৰু এই প্ৰক্ৰিয়াটোত কেতিয়াবা আহিবলগীয়াজন আহিব নোৱাৰে আৰু আহিব নলগাজন আহিব পাৰে আৰু কৰ্ম আমাৰ ডিপাৰ্টমেন্টটো অযথা নতুন নতুন ফাইলৰ প্ৰতিদিনে সৃষ্টি হয় শিক্ষামন্ত্ৰী থাকোতে মই সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ মাজত মিউচুৱেল ট্ৰান্সফাৰৰ প্ৰথম ব্যৱস্থা আৰম্ভ কৰিছিলোঁ ব্যৱস্থাটো সফল আছিল কিন্তু তাত সহজো আছিল কাৰণ তাত এজনে এপইন্টিং অথৰিটি আৰু গোটেই ব্যৱস্থাটো এজন বিষয়াৰ হাতত কেন্দ্ৰীভুক্ত হৈ আছিল অৰ্থাৎ মিছন ডিৰেক্টৰ সৰ্বশিক্ষা অভিযান কিন্তু আমাৰ এই ব্যৱস্থাটোত আমাৰ গভৰ্ণমেণ্টত থকা 70তকৈ অধিক ডাইৰেক্টৰেট জিলা বিষয়া এছপি ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ Directorate of Agriculture, Directorate of Veterinary, Directorate of Health, বহু কেইটা 38 ডিপাৰ্টমেন্ট আৰু more than 75 আমাৰ হেড অফ দা ডিপাৰ্টমেন্ট বা ডাইৰেক্টৰেট জড়িত হৈ থাকে গতিকে সৰ্বশিক্ষা অভিযানত আমি এই পোৰ্টেল বা এই ব্যৱস্থা যিমান ধুনীয়াকৈ কৰিছিলোঁ সৰকাৰত ই এটা ডাঙৰ প্ৰত্যাহ্বান আছিল বিশেষকৈ ৰোস্টাৰ সিনিয়ৰিটি এই গোটেইবিলাক মেইনটেইন কৰা কোন ডিপাৰ্টমেন্টত কিমানটা ওবিসি থাকিব লাগে কিমান গৰাকী এসটি থাকিব লাগে এসসি থাকিব লাগে আমি এই গোটেই কামটো কৰোতে ৰোস্টাৰ আদি মেইনটেইন কৰাও এটা ডাঙৰ প্ৰত্যাহ্বান আছিল যি নহওক 2024 চনৰ 25 চনৰ 1 জানুৱাৰীৰ পৰা আমি 28 ফেব্ৰুৱাৰীলৈ স্বাগত সতীৰ্থ পোৰ্টেলত ৰেজিষ্ট্ৰেচন আৰু বাকি চইজ অফ প্লেস এই গোটেই কৰাৰ বাবে আমি সুবিধা দিছিলোঁ আৰু পোনপ্ৰথম 31,000 কৰ্মচাৰীয়ে ইয়াত ৰেজিষ্ট্ৰেচন কৰিছিল কিন্তু যেতিয়া অপশন দিয়াৰ সময় আহিলে তেতিয়া 10,000 কৰ্মচাৰীয়ে ইয়াত অপশন নিদিলে 21,000 কৰ্মচাৰীয়ে ইয়াত অপশনস দিলে পৰৱৰ্তী সময়ত আমি বহুবোৰ নীতি নিয়ম শিথিল কৰিলো পুলিচত বহুত কেইবাটাও নীতি নিয়ম আমি শিথিল কৰি দিলো তাৰ ফলত প্ৰথম পদক্ষেপত 9,004 গৰাকী কৰ্মচাৰীয়ে ট্ৰান্সফাৰ লবলৈ সুবিধা পালে মই
চৰকাৰী কাৰ্যালয়ত কোনোবাই কিবা দিব সেই কথাটো মই মাইনাছ কৰিছোঁ বা সেইটো আমি যিহেতু সি নিয়ম নহয় সি ব্যতিক্ৰম তাৰ কথা মই নকওঁ কিন্তু ৯,০০০ কৰ্মচাৰীৰ ট্ৰান্সফাৰ অৰ্ডাৰ যদি আমি ডিপাৰ্টমেণ্টত কৰিব লাগিলেহেঁতেন ৯,০০০ নতুন ফাইল ক্ৰিয়েট হ'লহেঁতেন ৯,০০০ মানুহে যদি 7 বাৰ অহা যোৱা কৰিলেহেঁতেন তেওঁলোকৰ কষ্ট অফ ট্ৰান্সপৰ্টেশ্যন কষ্ট অফ ষ্টেইং ইন গুৱাহাটী এই গোটেইবোৰ আমি যদি যোগ কৰি দিলোহেঁতেন এজন ব্যক্তিয়ে অতি কমেও 10,000 টকা খৰচ কৰিব লাগিলহেঁতেন আৰু এই 9,000 ট্ৰান্সফাৰৰ কাৰণে 9 কোটি টকা তেওঁলোকে অযথা খৰচ কৰিব লাগিলহেঁতেন আজি কম্পিউটাৰৰ এটা ক্লিপৰ জৰিয়তে এই কাম সমাধান হৈছে মই নিজে অনুভৱ কৰোঁ চৰকাৰৰ যেতিয়া স্কিম এটা সফল হয় কাৰণ মই যেতিয়া অসমৰ বিভিন্ন জিলাত যাওঁ স্বাগত সতীৰ্থ পৰ্টেল অহাৰ আগতে একাংশ কৰ্মচাৰীয়ে মোক ঘেৰি ধৰিছিলে যে ছাৰ আমি শ্ৰীভূমিত আছোঁ হাইলাকান্দিত আছোঁ শিলচৰত আছোঁ আমাৰ ঘৰ ধুবুৰী গোৱালপাৰা তেজপুৰ আমাক আপুনি ট্ৰান্সফাৰ দিয়ক এপ্লিকেশ্যন দিয়ে মই এপ্লিকেশ্যন লওঁ কিন্তু স্বাগত সতীৰ্থ পৰ্টেল প্ৰথমবাৰ এফেক্টিভ হোৱাৰ পিছত ড্ৰামাটিকেলি এপ্লিকেশ্যনৰ সংখ্যা 10%লৈকে নামি আহিলে তাৰমানে ৰেট অফ ছেটিছফেকশ্যন ই বহুত হাই আছিলে আৰু বহুতে বুজিও পাইছিলে যে এতিয়াতো পোষ্টবিলাক ট্ৰান্সফাৰত মিউচুৱেল ট্ৰান্সফাৰত ফিল আপ হৈ গ'ল গতিকে এতিয়া মোৰ যদি হোৱাও নাই মই দ্বিতীয় সুযোগৰ কাৰণে অপেক্ষা কৰিম মই আৰু ডাইৰেক্টৰেট বা ছেক্ৰেটেৰিয়েটত গৈ অযথা কাকো হাৰাশাস্তি নকৰোঁ এই ব্যৱস্থাটোৱে আমাৰ এডমিনিষ্ট্ৰেশ্যনত এটা কনফিডেন্স আনিলে আৰু আমি বহুত উপকৃত হ'লোঁ আমাৰ চৰকাৰৰ দিনত প্ৰথম আমি এপইণ্টমেণ্টক স্বচ্ছ কৰিলোঁ আৰু এপইণ্টমেণ্টৰ পিছত এতিয়া আমাৰ প্ৰচেষ্টা হৈছে যে ট্ৰান্সফাৰটোক আমি স্বচ্ছ কৰা আজি আমি ইয়াতে স্বাগত সতীৰ্থ দ্বিতীয় পৰ্টেল আমি কিয় আৰম্ভ কৰিব বিচাৰিছিলোঁ মোৰ এটা কমিটমেণ্ট আছিলে যে এটা বিত্তীয় বৰ্ষত আমি দুবাৰ এই পৰ্টেলটো খুলিম 31 মাৰ্চৰ আগতে আমি আৰু এটা ট্ৰান্সফাৰৰ প্ৰচেছ কমপ্লিট কৰিব খোজো যাতে যিজন কৰ্মচাৰীয়ে নতুন স্থানত যায় 1 এপ্ৰিল বিগিনিং অফ দ্য ফাইনেন্সিয়েল ইয়াৰৰ পৰা তেওঁলোকে যাতে নিজৰ নতুন স্থানত গৈ যোগদান কৰিব পাৰে ইয়াত আৰু এটা আছে যে যিগৰাকী ব্যক্তিয়ে এবাৰ এই স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে সুবিধা পালে তেওঁ আৰু দ্বিতীয়বাৰ আবেদন কৰিব নোৱাৰে তাৰ মানে মিউজিকেল শ্বেয়াৰ নহব অৰ্থাৎ যি 9,000 এবাৰ উপকৃত হ'ল যে যোৱাবাৰ মই নলবাৰীত নাপালোঁ গতিকে এইবাৰ বৰপেটাত যাবৰ কাৰণে আমি চেষ্টা কৰিম আমি দ্বিতীয়বাৰ তেওঁলোকক সুযোগ নিদিওঁ তাৰ ফলত যিখিনি মানুহে বা ব্যক্তিয়ে প্ৰথমবাৰ ফেইল হ'ল তেওঁলোকৰ ৰেট অফ ছাকচেছটো এইবাৰ বেছি বাঢ়ি যাব দ্বিতীয়তে এডিআৰি যেহেতু ৰিক্ৰুটমেণ্ট হ'ল এৰাউণ্ড 15,000 নতুন কৰ্মচাৰী গতিকে এতিয়া চইচ অফ ট্ৰান্সফাৰ মিউচুৱেল ট্ৰান্সফাৰ লোৱা মানুহৰ সংখ্যাটো নিজে নিজে বাঢ়ি যাব মোক আমাৰ অফিচাৰসকলে কৈছিল যে ছাৰ এতিয়া এপ্লিকেশ্যন পাম জানো কিন্তু পুলিচত আমাৰ এইকেইটা দিনত more than 7,000 এপইণ্টমেণ্ট হৈছে 15,000 এডিআৰি গ্ৰেড 3 আৰু গ্ৰেড 4ত এপইণ্টমেণ্ট হৈছে গতিকে এতিয়া দা কোহুট বা এই যিখন সমাজ সেই সমাজখন ইনক্ৰিজ হৈছে গতিকে মিউচুৱেল ট্ৰান্সফাৰ বা কনভিনিয়েণ্ট বদলি কৰিব যোৱাবাৰ ডিপ্ৰাইভ হোৱা মানুহখিনিয়ে এইবাৰ নিজে বিচৰা স্থানত আহিবলৈ সুযোগ পাব এইবাৰ আমি আৰু এটা কাম কৰিছিলোঁ যেতিয়া এডিআৰি আৰু পুলিচত আমি নিযুক্তি দিছিলোঁ ট্ৰান্সফাৰৰ মাজলৈকে যাতে আহিবই নালাগে
আমি এটা নতুন পলিচি লৈছিলোঁ যে প্ৰথম হোম ডিষ্ট্ৰিক্টত দিয়ক, নহ'লে হোম ৰিজনটোত দিয়ক। অৰ্থাৎ আপাৰ আছামৰ ল'ৰা ছোৱালী যদি ডিব্ৰুগড়ত নোৱাৰে, তিনিচুকীয়াত থাকক, যোৰহাটত থাকক, গোলাঘাটত থাকক। নামনি অসমৰ ল'ৰা ছোৱালী যদি কিবা কাৰণত আমি বৰপেটাতে দিব নোৱাৰোঁ, এটলিষ্ট নলবাৰী বজালিত আমি দিয়াৰ ব্যৱস্থা কৰোঁ। সেইকাৰণে মই ভাবোঁ যে নেক্সট 3 বছৰৰ ভিতৰত মোৰ যিটো টাৰ্গেট, অসমত ট্ৰেন্সফাৰ পোষ্টিঙৰ ফাইল নোহোৱা হৈ যাব। কাৰোবাৰ হঠাৎ কেতিয়াবা বেমাৰ হ'ল বেলেগ কথা, আৰু এই সুবিধাটো যিহেতু গেজেটেড অফিচাৰৰ কাৰণে উপলব্ধ নহয়, আৰু তেওঁলোকৰ ট্ৰান্সফাৰ আমি সদায় পাব্লিক ইণ্টাৰেষ্টত কৰোঁ। তৃতীয় আৰু চতুৰ্থ শ্ৰেণী ট্ৰান্সফাৰ বিচৰা ব্যক্তিৰ সংখ্যা একেবাৰে নোহোৱা হৈ যাব উইদিন এ পিৰিয়ড অফ 3 years। নোহোৱা, কিছুমানে ভাবিব যে আমাৰ কামটো হৈ গ'ল, আৰু কিছুমানে ভাবিব যে এতিয়া হাতত এপ্লিকেশ্যন লৈ গৈ লাভ নাই, আমাৰ যি হ'ব স্বাগত সতীৰ্থ পৰ্টেলত হ'ব। আমি অহা 2 বছৰ পিছত নটিফিকেশ্যনো দিম যে এতিয়া আৰু কোনেও কাৰোবাৰ দেউতাকৰ কেঞ্চাৰ হৈছে, নিজৰ বেমাৰ হৈছে, এক্সট্ৰিম মেডিকেল গ্ৰাউণ্ডৰ বাদে মেনুৱেলি আৰু একো ট্ৰান্সফাৰ নহ'ব। সেই কথাটো কৈ দিয়াৰ লগে লগে বহু দিনৰ পৰা আমাৰ ডিপাৰ্টমেণ্টসমূহত, ডাইৰেক্টৰেটসমূহত চলি থকা এটা ব্যৱস্থাও নোহোৱা হ'ব, আৰু চৰকাৰী কৰ্মচাৰীৰ মনত যি ভয় সোমাই থাকে যে মই এনেকৈ কিবা কৰিলে মোক ট্ৰান্সফাৰ কৰি দিব, সেই ব্যৱস্থাবিলাকো নোহোৱা হৈ যাব। কিন্তু স্বাগত সতীৰ্থ পৰ্টেল থকাৰ পিছতো চৰকাৰত ৰাজহুৱা স্বাৰ্থৰ খাতিৰত যদি আমি কিবা ট্ৰান্সফাৰ কৰিব লাগে, সেই ব্যৱস্থাটো সদায় মুকলি হৈ থাকিব। কাৰণ আজি আমাৰ কাজিৰঙাত 10জন ফৰেষ্ট গাৰ্ড আছে, কিন্তু তাতে যদি চোৰাং চিকাৰ হয়, আমি 20জন ফৰেষ্ট গাৰ্ড পঠাব লাগিব তাতে। ৰাজহুৱা স্বাৰ্থ হোৱাৰ লগে লগে তেতিয়া এই নিয়মবিলাক বেকফুটত যাব আৰু পাব্লিক ইণ্টাৰেষ্টটো ফ্ৰণ্ট ফুটত আহিব। যদি ৰাজ্যখন যেনেকৈ আমি বিচাৰোঁ তেনেকেই চলি থাকে, অৰ্থাৎ ষ্টেটাছ কো, তেতিয়াহ'লে পাব্লিক ইণ্টাৰেষ্টৰ প্ৰয়োজন নাথাকে। কিন্তু যদি ক'ৰবাত ল এণ্ড অৰ্ডাৰ হয়, ডিফিকাল্টিজ হয়, বানপানী হয়, ৰিলিফ ৰিহেবিলিটেশ্যনৰ কথা আহে, তেতিয়া আমি ৰাজহুৱা স্বাৰ্থৰ খাতিৰত আমি নিশ্চিতভাৱে ট্ৰান্সফাৰ কৰিব পাৰিম। যোৱাবাৰ আমি 1 জানুৱাৰীত প্ৰচেছটো আৰম্ভ কৰিছিলোঁ আৰু 7 জুনত ইয়াক আমি শেষ কৰিছিলোঁ, আৰু ই ভাৰতৰ ভিতৰতে এটা প্ৰশংসনীয় পদক্ষেপ হোৱাৰ বাবে এই গোটেই স্বাগত সতীৰ্থ পৰ্টেলৰ পিছত থকা সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্বপ্ৰাপ্ত বিষয়াসকলক আমি কৰ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিলোঁ। কাৰণ দিছ ৱাজ এ ইউনিক এক্সপিৰিয়েঞ্চ, এইটো ক'তো কেতিয়াও হোৱা নাই। এইবাৰ মই ডিপাৰ্টমেণ্টক আৰু এটা প্ৰত্যাহ্বান দিব খুজিছোঁ। আমি টাৰ্গেট কৰিব লাগে যে গোটেই কামটো 7 মাৰ্চৰ আগত যাতে হৈ যায়, আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াকো আমি জনাব লাগে যে যদি মডেল কোড অফ কণ্ডাক্ট আহেও এই কামটোত যাতে আমি এক্সেমশ্যন পাওঁ, বিকজ এইটো কোনো পলিটিকেল নহয়, ইট ইজ এটা ট্ৰান্সপাৰেণ্ট ব্যৱস্থা এটা, আৰু আমি বিফৰ কোড অফ কণ্ডাক্ট উই হেভ ষ্টাৰ্টেড দ্য প্ৰচেছ। মুখ্য সচিব ডাঙৰীয়াক মই অনুৰোধ কৰিম যাতে ইলেকশ্যন কমিশ্যনৰ পৰা এটা এক্সেমশ্যন ল'বলৈ চেষ্টা কৰে যে যদি কিবা কাৰণত 7 মাৰ্চৰ আগতে নিৰ্বাচন ঘোষণা হয়, যোৱাবাৰ 27 ফেব্ৰুৱাৰীত হৈছিলে, আমি যাতে এই কামটো তথাপিতো কৰিব পাৰোঁ, বিকজ ইয়াত নাথিং পলিটিকেল, আৰু দ্য প্ৰচেছ হেজ ষ্টাৰ্টেড মাচ বিফৰ। আৰু যদি কিবা কাৰণত কমিশ্যনে অনুমোদন নিদিয়ে, তেতিয়া আমি ব্যৱস্থাখিনি কৰি থ'ব পাৰিম, ইলেকশ্যনৰ পিছতে তাক এফেক্ট দিব পাৰিম। কিন্তু আমি যদি 7 মাৰ্চ, মই কিয় কৈছোঁ, আজি আমি 2 তাৰিখ, 4-5 দিন বুজোতে লাগিব, টাইমলাইনটো এনেকৈ কৰিব লাগে যে উই শুড গিভ দিছ টাইম অনলি 15 days টাইম। কাৰণ এতিয়া সকলোৱে জানে, ছিষ্টেমটো বুজি পায়,
পেপাৰ টিভিত ভাল কৰি এডভাৰটাইজ দিয়ক যে লাষ্ট ডেট 15 days যদি কিবা কাৰণত আৰু 2 দিন বঢ়াব লাগে আমি বঢ়াই দিলো আৰু ডিপাৰ্টমেণ্টখিনিয়ে খুব এক্টিভলি ফাষ্ট কাম কৰিলে মই ভাবো যে নেক্সট 15 daysত উই উইল বি এবল টু প্ৰিপেয়াৰ অল দা ট্ৰান্সফাৰ অৰ্ডাৰ গতিকে মই এইবাৰ বহুত বেছি স্পীডত আৰু উইথ ৰেষ্ট্ৰিক্টেড টাইম লিমিট কৰিবৰ কাৰণে অনুৰোধ কৰিম কাৰণ যদি কিবা কাৰণত কোনোবা বাদু পৰি যায় অহাবাৰ জুন মাহত আমি আকৌ খুলিম সো এইটো দুবাৰ এটা বছৰত হৈয়ে থাকিব গতিকে সকলোৱে সুবিধা ল'ব পাৰিব আৰু এইবাৰ সেই 9000 কৰ্মচাৰীক বাদ দি যেহেতু হ'ব কামৰ চ্যালেঞ্জটো বহুতখিনি কমি যাব মই ইমিডিয়েটলি আজিৰ পৰা এই স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে আগবাঢ়িবলৈ অনুৰোধ কৰিম আৰু এটা এইবাৰ যেতিয়া মই চিফ সেক্ৰেটাৰী আছিলে আমি ডেভছত গৈছিলো সুইজাৰলেণ্ডত এটা কোম্পানীয়ে আমাক আহি এটা প্ৰেজেন্টেশন দিছিলে যে এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাতে অকনমান নিজৰ দৰমহাটো 10 দিন আগত লাগে সে মোৰ দৰমহাটো 1 তাৰিখে হ'ব কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল বা 25 তাৰিখে মোৰ লৰাটোক সাডেনলি তেওঁ কলেজত এডমিশন পাইছে তেওঁৰ ফিজটো আমি জমা দিব লাগে 1 তাৰিখে দৰমহা পামেই কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে ৰাজস্থানত এটা নতুন তেওঁলোকে ব্যৱস্থা কৰিছে যে খুব কম ৰেট অফ ইন্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে তাৰ পিছত দৰমহাটো আপুনি 1000 কৰি ঘূৰাই দিব পাৰিব বা একেলগেও ঘূৰাই দিব পাৰিব 20 তাৰিখে মই দৰমহাটো আগতে লৈ ললো 1 তাৰিখে দৰমহা পালো I can return the entire money then rate of interest will be count only on 15 days কিন্তু মই ললো হয় কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকৈ চলিম সো মই স্টেগাৰ কৰি ঘূৰাই দিম ইন এ পিৰিয়ড অফ 1 year ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয় সৰকাৰৰ লগত আমি নেগোশিয়েট কৰিম খুব কম ৰেট অফ ইন্টাৰেষ্ট হ'ব মেবি 1% যে আমি 15 দিনৰ কাৰণে ধাৰ লৈছো তো ৰেট অফ ইন্টাৰেষ্ট উইল বি জাস্ট 1% কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম তেতিয়া হয়তো ৰেট অফ ইন্টাৰেষ্টটো অলপ বেছি হ'ব মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেন্ট বিড প্ৰসেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক দিব লাগে কাৰণ মই দেখিছো আৰু আমি নিজেও এইবিলাক এক্সপেৰিয়েন্স কৰিছো আমাৰ দেউতাহঁতে চৰকাৰত কাম কৰিছিলে 1 তাৰিখে দৰমহা আহিব কিন্তু টকাটো 20 তাৰিখে লাগে দাদাক হোষ্টেলত দিবৰ কাৰণে কাৰোবাৰ ওচৰত হাত পাতিব লাগে এই যে হাত পাতিলে মানুহৰ মাজত অব্লিগেশনৰ সৃষ্টি হয় যে তোমাক মই বিপদৰ সময়ত টকাটো ধাৰ দিছিলো সো তুমি এই কামটো মোৰ কৰি দিয়া লিগেল হক ইলিগেল হক আৰু যেতিয়া মানুহৰ মনত অব্লিগেশন থাকে তেতিয়া হলে মানুহৰ এটো সহজাত প্ৰবৃত্তি মানুহজনে যাতে যেতিয়া হি মানসিকভাৱে হেঁচা দিয়ে তেতিয়া কিবা নহয় কিবা আমি ৰাস্তা উলিয়াব চেষ্টা কৰো যে মানুহজনক আমি কেনেকৈ সহায় কৰিব পাৰো আৰু তেনেকুৱা সৰু সৰু অব্লিগেশন আমি মানাৰ কাৰণে কেতিয়াবা চাকৰি জীৱনত আমাৰ বহুত অসুবিধাও আহি পৰে সেই কাৰণে মই স্যালাৰি এডভান্স ল'ব পৰা আৰু ইনষ্টলমেন্টত ৰিটাৰ্ণ দিব পৰা বা এতে গো ৰিটাৰ্ণ দিব পৰা এই স্কিমটো ইমপ্লিমেন্ট কৰাৰ কাৰণে অনুৰোধ কৰিম আৰু মোক যেটো ডেভছত প্ৰেজেন্টেশন দিছিলে Rajasthan is already implemented the process আৰু last year তেওঁলোকে 300 কোটি টকা এনেকে সৰকাৰি কৰ্মচাৰী এডভান্স ড্ৰ কৰিছে ঘূৰাই দিছে the transaction was up to 300 crore আমাৰ কৰ্মচাৰী কম আছে আমাৰ ইমান নহব but at least বিপদৰ সময়ত this will be a instrument যত নেকি সৰকাৰি কৰ্মচাৰীয়ে ইয়াক ব্যৱহাৰ কৰিব পাৰিব
সো এইটো মোৰ আৰু এটা সাজেশন যাতে আমি ইমপ্লিমেন্ট কৰিব পাৰো আমি এনেকে সৰু সৰু কিছুমান কাম কৰি আছো শ্ৰদ্ধাঞ্জলি বুলি আমি এটা স্কিম হাতত লৈছিলো যে বাহিৰত কোনোবা ষ্টুডেন্ট বা বাহিৰত কোনোবা অসমীয়া যদি কিবা কাৰণত মৃত্যু হয় তেতিয়া আমি তেওঁলোকৰ ডেড বডি আমি সন্মান সহকাৰে অসমলৈ উভতাই নিম সৰু স্কিম কিন্তু এতিয়ালৈকে আমি কিমান মানুহক ইয়াত সহায় কৰিলো সেপ্টেম্বৰত আমি ইয়াক লঞ্চ কৰিছিলো 162টা মৃত শৰীৰ আমি সন্মানেৰে অসমলৈ উভতাই আনিছো আমাৰ সেপ্টেম্বৰত 22টা অক্টোবৰত 30টা নৱেম্বৰত 28টা ডিসেম্বৰত 37টা আৰু জানুৱাৰীত 41টা ফেব্ৰুৱাৰীত সিদিনাখন কৰ্ণাটকত যি 4 গৰাকী আমাৰ লৰা এটা ৰুমত একেলগে শুই থাকোতে তেওঁলোক থাকোতে মৃত্যু হল তেওঁলোকৰ মৃত শৰীৰ লাষ্ট তাৰমানে অসম গভৰ্ণমেণ্টে সৰু সৰু আঁচনি ভাৰতৰ কোনো চৰকাৰে এইবিলাক আঁচনি লোৱা নাই যেতিয়া মই ইয়াত শ্ৰদ্ধাঞ্জলি আৰম্ভ কৰিছিলো আমাৰ কোনো ইম্পেক্টটো বুজাই নাছিলে যে এইটোনো কি দৰকাৰ আছে আজি আমি বুজিছো যে অসমীয়া মানুহ এভাৰেজ 50 জন এভাৰেজ অসমীয়া মানুহ অসমৰ বাহিৰত প্ৰতি মাহত মৃত্যু হয় ইয়াতে আমি 41 জনলৈকে সুবিধা দিছো কাৰণ বহুতে আঁচনিটো গমো নাপায় লাহে লাহে আঁচনিবিলাক গম পায় তাৰমানে যিমানক আমি সুবিধা দিছো তাতকৈ ডাবল মানুহৰ অসমৰ বাহিৰত মৃত্যু হয় কিন্তু এইখিনি পেশেন্ট নহয় কাৰো কোনোবাই ক্যান্সাৰ বেমাৰ হৈছে ভেলুৰত গৈছে ঢুকাই থাকিলে তেওঁলোকক ইয়াত আমি সুযোগ নিদো ইয়াত আমি অকল সুযোগ দিও ষ্টুডেন্ট যোন পঢ়িব গৈছে আৰু যোন মানুহে বা লৰা ছোৱালীয়ে কৰ্মৰত অৱস্থাত বাকি ৰাজ্যত আছে আৰু কোনে চৰকাৰৰ পৰা সহায় লয় আৰ্থিকভাৱে দুৰ্বল সকলে তাৰমানে কোনোবা এজন ইঞ্জিনিয়াৰৰ যদি মৃত্যু হয় তেওঁ আমাৰ থ্ৰদি নাহে আমাৰ থ্ৰদি কোন আহিব যোনে সিকিউৰিটি গাৰ্ডৰ কাম কৰি আছে আপোনালোকে চিন্তা কৰক এভাৰেজ 50 জন অসমীয়া আৰু দিস নাম্বাৰ মে বি কনজাৰভেটিভ 70-80 জন মানুহ বা বেছি মানুহ অসমীয়া মানুহ প্ৰতি মাহত অসমৰ বাহিৰত মৃত্যু হয় তাৰ প্ৰমাণ হল যে স্কিমটো আৰম্ভ কৰোতে 22 আছিল আৰু যেতিয়া স্কিমটো পপুলাৰ হৈ গৈ আছে ইট গোজ আপ টু 41 আৰু ইয়াতে নৰ্থ ইষ্টৰ ৰাজ্যখিনি বৰ বেছি ইনভলভ নাই যদি তাক যোগ কৰি দিও নাম্বাৰ আৰু বাঢ়িব তাৰমানে আপোনালোকে চিন্তা কৰক এটাৰ পিছত এটা কৈ আমাৰ থট আহে অসমত যদি ইণ্ডাষ্ট্ৰি নহয় এই লৰাবিলাকে কাম বিচাৰি ছোৱালীবিলাকে কাম বিচাৰি বাহিৰত যাব বাহিৰৰ হাৱা ট্ৰিটমেন্ট বাহিৰতটো ট্ৰিটমেন্টটো নাপায় কাৰ্ড নচলে ইটো নচলে আমাৰ মানুহে হস্পিটালত যাব নোৱাৰে তাৰমানে আমাৰ মানুহবিলাক বাহিৰত কাম কৰিব গৈ এটা তেওঁলোকৰ লাইফটো দে টেক ইট এট ৰিস্ক কাৰণ আজি কৰ্ণাটকত যিটো ঘটনা হল আমাৰ ইয়াত হলে 108 আহি গলতেন হস্পিটালত গলতেন লগ বন্ধুৱে লৈ গলতেন ইণ্ডাষ্ট্ৰিটোৰ কাষতে এখন হস্পিটাল থাকিলেতেন আজি ধৰিলক জাগি ৰোডত সেমিকন্ডাক্টৰ হোৱাৰ পিছত লৰাই কাম কৰিছে ওচৰতে থাকিব গণ্ডগোল হৈছে লগে লগে জাগি ৰোডত মেডিকেল কলেজ হৈ আছে তালৈকে লৈ আহিব ইমিডিয়েটলি মেডিকেল ট্ৰিটমেন্ট পাব কিন্তু কৰ্ণাটক অন্ধ্ৰ প্ৰদেশত আমাৰ লৰা ছোৱালীবোৰ ক'ত থাকে টাউনৰ পৰা মিনিমাম 50 কিলোমিটাৰ দূৰত থাকে কাৰণ যিমানে দূৰত থাকিব ঘৰ ভাড়া সিমানে কম হ'ব এতিয়া আমাৰ ইয়াত মানুহ আছে নে ইণ্ডাষ্ট্ৰি কিয় আহিব লাগে আদানি কিয় দিব লাগে আম্বানি কিয় দিব লাগে তাতে গৈতো আদানি আম্বানিৰ লগতে কাম কৰি থাকে গৈ যদি বম্বে আৰু দিল্লীত গৈ আদানি আম্বানিৰ লগৰ ফেক্টৰীত কাম কৰে হোৱাই নট ব্ৰিং দেম হিয়াৰ আৰামত থাকিব লৰা ছোৱালীখিনি এই যে আগতে মই নিজে ভাবা নাছিলো যে ইমান লৰা ছোৱালী বাহিৰত মৃত্যু হয় আগতে যদি মই কলেতেন হিমন্ত বিশ্ব শৰ্মাই আদানিক সহায় কৰিবৰ কাৰণে এইটো ফিগাৰ দি আছে
আম্বানীক সহায় কৰাৰ কাৰণে এইটো ফিগাৰ দি আছে বাট দিজ আৰ ডেড বডি উই হেভ কাউণ্টেড উই ব্ৰট বেক উইথ নাম উইথ এড্ৰেছ গতিকে এই এটাৰ পিছত এটা স্বচ্ছ নিযুক্তি দিলো নিযুক্তিৰ পিছত আহি গ'ল নিযুক্তি দিলে নহ'ব স্বচ্ছ বদলি তাৰমানে ইনোভেশ্যনটো কণ্টিনিউৱাছলি আমাৰ ছিষ্টেমত থাকিব লাগিব এটা ছিষ্টেম ইমপ্লিমেণ্ট কৰাৰ লগে লগে দুটা নতুন ইনোভেশ্যনৰ আইডিয়া আহে আৰু আমি এই আইডিয়াবিলাক ইমপ্লিমেণ্ট কৰি গৈ থাকিলে গভৰ্ণমেণ্ট সঁচাই মানুহৰ দুৱাৰ মুখলৈকে আহি পৰিব পাৰে মই আমাৰ চিফ ছেক্ৰেটাৰী মহোদয়ক অনুৰোধ কৰিম আমি ইমিডিয়েটলি লং ৰান নেক্সট ইয়াৰৰ কাৰণে আমি এটা ডাঙৰ কথা চিন্তা কৰিব লাগে যে আমি গুৱাহাটীত ফ্লেট কিনো বা কোনোবা জেগাত মাটি কিনো কিনি ৰেজিষ্টাৰ অফিচত গৈ আমি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে লাইন পাতি থাকিব লাগে তো য'ত মই মাটি কিনো তাতে ৰেজিষ্টাৰজন কিয় আহি যাব নোৱাৰে তেওঁতো আহিব নালাগে এপ এটাহে আহিব লাগে গতিকে লাহে লাহে যেনেকে আমি ট্ৰান্সপৰ্ট অফিচত এতিয়া মানুহ অহাৰ সংখ্যাটো এক প্ৰকাৰ প্ৰায়ে কমি গ'ল কালি মই দেখিছো আমি যেতিয়া কৈছিলো যে ডিলাৰে ৰেজিষ্ট্ৰেশ্যন ইছ্যু কৰিব আসাম ৱাজ ফাৰ্ষ্ট কেইদিনমান আগতে তেলেংগানা গভৰ্ণমেণ্টত কৰিছে কিন্তু তেওঁলোকৰ ছ'চিয়েল মিডিয়া বেছি কাৰণে তাত কৈছে তেলেংগানাই ফাৰ্ষ্ট টাইম কৰিছে মই আৰু উত্তৰ দিয়া নাই যে অসমে বহুত আগতে কৰিছে বুলি চ' তাৰ পৰা মই বুজিলো যে টুডে আসাম ইজ লিডাৰ ইন ইমপ্লিমেণ্টিং মেনি ইনোভেটিভ স্কিম আমি সৰু ৰাজ্য গতিকে ডাঙৰ ৰাজ্যৰ লগত জেদ কৰাটো ঠিক নহয় কিন্তু আপোনালোকে টিভিত বা মিডিয়াত চাৰ্চ কৰিলে পাব যে তেলেংগানাই আৰম্ভ কৰিছে ডিলাৰে ৰেজিষ্টাৰ কৰি দিব পাৰে তাৰমানে গাড়ী এখন কিনাৰ পিছত ইয়াৰ দ্বিতীয় অফিচত যাব নালাগে য'ত গাড়ী কিনিছো তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু তেওঁলোকে নেশ্যনেল এডভাৰটাইজ দি এই স্কিমটো আৰম্ভ কৰিছে আমি কেতিয়া কৰিছো 2022 চনতে আৰু সাইলেন্টলি ইয়াত হয়তো আলোচনাই হোৱা নাই কথাটো যোনে সুবিধা পাইছে তেওঁ আলোচনা কৰি আছে গতিকে মই ভাবো যে আমি থ্ৰু নিউ ইনোভেশ্যন